पढ़ना पड़ेगा ना, कोचिंग करना पड़ेगा ना। तो सर ने हमें ऐसा हेमंत सर ने बोला कि मतलब कोचिंग स्टूडेंट को नहीं मिलेगा। तो पिछले साल तो मिला था उन लोग को, हम लोग का जो पिछले साल का ना जो सीनियर्स को मिला था हमें पता चला है। तो इस साल हमें भी मिलना चाहिए ना। ड्रॉप नहीं करने को बोल रहे हैं। हाँ, लेकिन हम अगर ड्रॉप नहीं करें तो कैसे नीट जनवरी दे? लेकिन हमने जो एग्जाम ड्रॉप नहीं करना है, हमने तो ये चीज़ पहले मेंशन करना चाहिए। हाँ, हमें तो पता नहीं चला था ना कि ड्रॉप नहीं सर पहले नहीं आया था। कैसे बोल रहा है पहले जो আৰু তোমালোকে এতিয়া দেখিলা অসমত এইচএছ স্কুটিৰ কাৰণে কিদৰে হুলস্থুল হৈ আছে আৰু হুলস্থুল হ'বই 100% হুলস্থুল হ'ব কিয়নো 12 পাছ কৰি কণ্টিনিউ নপঢ়াসকলক এইচএছ স্কুটিসমূহ এবাৰ বিতৰণ নকৰে এই বুলি ঘোষণা কৰা হৈছে কোনো ধৰণৰ আপডেট নাই আগতীয়াকৈ কোনো ধৰণৰ আপডেট দিয়া নাই যে 12 পাছ কৰি কণ্টিনিউ নপঢ়িলে এইচএছ স্কুটি এবাৰ দিয়া নহ'ব এই ধৰণে কোনো ধৰণৰ আপডেট নাই সেইবাবে এইবোৰ হুলস্থুল হৈছে আৰু কি হয় যিমানকেইখন এতিয়ালৈকে ডিষ্ট্ৰিক্ট বাকী আছে ইনগ্ৰেশ্যন প্ৰগ্ৰেমৰ কাৰণে যিমানকেইখন ডিষ্ট্ৰিক্ট বাকী আছে যোনদিনাখন তোমালোকৰ ডিষ্ট্ৰিক্টত ইনগ্ৰেশ্যন প্ৰগ্ৰেম হ'ব সেইদিনাখন তোমালোক সকলোৱে যাবা আৰু সেই ইনগ্ৰেশ্যন প্ৰগ্ৰেমত যোনগৰাকী গেষ্ট আহে সেই গেষ্টগৰাকীক যোনগৰাকী আহে সেই গেষ্টগৰাকীক তোমালোকে সুধিবা যে কোনো ধৰণৰ আপডেট নাই আগতীয়াকৈ আপডেট নাই এতিয়া ডাইৰেক্ট যদি নিদুকৈ মানে এই ধৰণে তোমালোকৰ যি তোমালোকক ক'ব আছে সেই যোনগৰাকী গেষ্ট আহে সেই গেষ্টগৰাকীক তোমালোকে ক'বা নহ'লে কিন্তু তোমালোকে এতিয়া ইনগ্ৰেশ্যন প্ৰগ্ৰেমবোৰ হোৱাৰ পাছত হৈ যোৱাৰ পাছত কিন্তু তোমালোকে এইচএছ স্কুটিসমূহ নোপোৱা সেইবাবে তোমালোকে সেই ইনগ্ৰেশ্যনৰ প্ৰগ্ৰেমৰ দিনাখনে তোমালোকে সকলোৱে একগোট হ'বা একগোট হৈ তোমালোকে সকলোৱে তোমালোকৰ যি হৈ আছে তোমালোকে সেইখিনি কথা সেই গেষ্টগৰাকী যোনগৰাকী আহে সেইগৰাকীক তোমালোকে ভালদৰে ক'বা আৰু তোমালোকে সকলোৱে যিমানবিলাক ষ্টুডেণ্ট আছে মানে 12 পাছ কৰি যিবিলাকে বেলেগ লাইন লৈ পঢ়িছে নাইবা কোৰ্চ কৰি আছে সকলোৱে একগোট হৈ তেওঁলোকক অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগু ছাৰক তোমালোকে টুইট কৰিবা সেই বিষয়ে তেতিয়াহে তোমালোকে এইচএছ স্কুটিসমূহ লাভ কৰিবা যেতিয়া ইনগ্ৰেশ্যন প্ৰগ্ৰেমবোৰ হৈ যাব তাৰপিছত তোমালোকে কিন্তু যিমান তোমালোকে প্ৰতিবাদ কৰিও তোমালোকে নহ'ব সেইবাবে তোমালোকে কি হয় আগতীয়াকৈ তোমালোকে মানে ইনগ্ৰেশ্যন প্ৰগ্ৰেমতে তোমালোকে এই বিষয়ে ভালদৰে আলোচনা কৰিবা আৰু সকলোৱে একগোট হৈ পিনে তোমালোকে তেওঁলোক দুজনক যিমানবিলাক ষ্টুডেণ্ট আছে সকলোৱে একগোট হৈ সেই তেওঁলোক দুজনক তোমালোকে টুইট কৰিবা